এটা বিস্তৃত খবৰলৈ আগবাঢ়িছো আজি ঘোষণা কৰা হ'ল এইচএছৰ ফলাফল প্ৰথমবাৰৰ বাবে অনলাইন যোগে ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু কলা শাখাত মুঠ 44 গৰাকীকৈ পৰীক্ষাৰ্থীয়ে লাভ কৰিলে শীৰ্ষ 10ৰ স্থান চাওঁহ কলা শাখাত শীৰ্ষ 3 স্থান দখল কৰা পৰীক্ষাৰ্থীসকলক কলা শাখাৰ প্ৰথম স্থানত পুবালি ডেকা মোৰ বহুত ভাল লাগিছে প্ৰথম স্থান পাই আৰু লগতে মই কষ্ট কৰিছিলোঁ যথেষ্ট কষ্ট কৰিছোঁ মই শিক্ষয়িত্ৰী হ'ব বিচাৰোঁ শ্ৰদ্ধা বৰগোহাঁই কি বিষয়ত মই এতিয়ালৈকে ভালদৰে থিৰাংকা নাই কিন্তু তেনেদৰে আগুৱাই যাম কলা শাখাৰ দ্বিতীয় স্থানত কাশ্মীৰী দাস ভাল লাগিছে শুনি পেথক ৰিজাল্টটো প্ৰবক্তা হ'ব মন আছে আৰু বেছি ষ্ট্ৰেছ ল'ব নালাগে মোৰ এইখিনি বাকী আছে এইখিনি হোৱা নাই সেনেকুৱা ষ্ট্ৰেছ ল'ব নালাগে ভালকৈ পঢ়ি যাব লাগে আৰু অন্বেষা কাৰ্য বহুত বেছি ভাল লাগিলে যিমান পাৰোঁ চিলেবাছটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু ৰেগুলাৰ পঢ়িছিলোঁ সেইকাৰণে ৰাতিপুৱা গধূলি চাইমা আব্দুল্লাহ I would say that writing practice, revision, as well as the most special thing about this institution is that there are regular exams. Future plan, I'll be doing triple BA, that is in optional English, psychology and journalism, and after that I'll be pursuing for IAS. কলা শাখাৰ তৃতীয় স্থানত জুস্মিতা গোস্বামী মই অত্যন্ত সুখী ভৱিষ্যতে মোৰ প্ৰশাসনিক দিশত যোৱাৰ মন আছে ফাৰহানুৰ ৰহমান ময়ূৰিকা ডেকা সংগীতা দাস পলি বৰা প্ৰিয়াক্ষী বৰা মমিতা কোঁৱৰ আৰু ইফালে বিজ্ঞান শাখাত শীৰ্ষ 10ৰ শীৰ্ষ 10 স্থান সেয়া দখল কৰিছে মুঠ 25 গৰাকীকৈ শিক্ষাৰ্থীয়ে চাওঁহক বিজ্ঞান শাখাত কোনে দখল কৰিছে শীৰ্ষ 3টা স্থান বিজ্ঞান শাখাৰ প্ৰথম স্থানত অবিনাশ কলিতা মই মেডিকেল লাইনত যাম বুলি আগতে স্থিৰ কৰিছিলোঁ আৰু সেইমতে তাৰ কাৰণে প্ৰস্তুতি কৰি আছোঁ আৰু ইয়াৰ পিছতো প্ৰস্তুতি অব্যাহত থাকিব বিজ্ঞান শাখাৰ দ্বিতীয় স্থানত নাইমা ফিৰদৌছ বৰভূঞা বিজ্ঞান শাখাৰ তৃতীয় স্থানত প্ৰীতপল বেজবৰুৱা যথেষ্ট ভাল লাগিলে অলপ শ্বক টাইপ আছিলোঁ মই তো ভালে বিটেক পাছ কৰি পেলাই ৰিচাৰ্চ লাইনত যাম বুলি ভাবিছোঁ আৰু এষ্ট্ৰফিজিক্স এণ্ড অল ছাকচেছ বুলি লাগিলে মোৰ ফালৰ পৰা মই এটা কথা ক'ম ৰেগুলাৰিটি মেইনটেইন কৰিব লাগে ইটছ এণ্ড এভৰিডে পঢ়ক মাজতে লাইক কিবা শ্লেগিং অফ টাইপ কৰিব নালাগে বাণিজ্য শাখালৈ আহিছোঁ বাণিজ্য শাখা 23 গৰাকীকৈ শিক্ষাৰ্থীয়ে লাভ কৰিছে শীৰ্ষ 10ৰ স্থান বাণিজ্য শাখাৰ শীৰ্ষ 3টা স্থান কোনে কোনে তাত জিলিকি উঠিছে চাওঁহক এইবাৰ বাণিজ্য শাখাৰ প্ৰথম স্থানত কৃষ্ণা মহেশ্বৰী बहुत ज़्यादा खुश हूँ अपने डिस्ट्रिक्ट अपने फैमिली अपने इंस्टीट्यूशन सबको प्राउड किया है सो आई एम रियली हैप्पी टुडे मैं कॉस्ट एंड मैनेजमेंट अकाउंटेंट का कोर्स स्टार्ट करूँगी एंड आई थिंक उसके बाद मैं चार्टर्ड अकाउंटेंट का कोर्स करूँगी বাণিজ্য শাখাৰ দ্বিতীয় স্থানত হৰপ্ৰীত কৌৰ ড্ৰিম এটা আছিলে এইটো মানে পজিশ্যন এটা পোৱা আজি এইটো ফুলফিল হৈছে বহুত ভাল লাগিছে আগত মই CA কৰাটো মোৰ এটা ড্ৰিম হয় যদি পচিবল হয় সেইটো কৰিব বিচাৰিম বাণিজ্য শাখাৰ তৃতীয় স্থানত বিনীতা সাহা আমি অনেক ভেবেছিলাম পাবো সত্যি আজকে পেয়েছি ওইটা মানে ইয়ে রাখা উচিত যে না আমার ওইটা ক্র্যাক করতেই হবে তাহলে সব কিছু পসিবল আমার এইম ইন লাইফ তো এখন আমি মানে ব্যাংকে জব করি পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ 7 মহলীয়া এটা অট্টালিকাৰ ওপৰত এগৰাকী যুৱতী অট্টালিকাটোৰ ছাদত বিপদজনকভাৱে পায়চাৰি কৰি আছিল যুৱতীগৰাকীয়ে তাৰ পিছতে অঞ্চল জুৰি লাগিল হোৱা দোৱা কিন্তু ক'ত বাৰু আৰু কিহৰ বাবে এই ঘটনা প্ৰতিবেদন চাওক 7 মহলীয়া এটা অট্টালিকাৰ ওপৰত এগৰাকী যুৱতী
অট্টালিকাটোৰ ছাদত বিপদজনকভাৱে পায়চাৰি কৰি আছে যুৱতীগৰাকীয়ে আৰু তলত এজাক মানুহ কিয়নো মুহূৰ্তত চূড়ান্ত অঘটন ঘটাৰ আশংকাত সকলোৰে তীব্ৰ উৎকণ্ঠা 1.5 ঘণ্টা জোৰা এক শ্বাসৰুদ্ধকৰ পৰিস্থিতি উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ কেতিয়া ব্যস্ত আছিল সমগ্ৰ ৰাজ্য মহানগৰীৰ লকডাউন চলি থকা কুমাৰপাৰাৰ সমীপতে হঠাৎ লাগিল হুৱাদুৱা মাস্কৱাৰ 7 নম্বৰ গলিৰ জৈন ভৱন ছাদৰ ওপৰত বিপদজনকভাৱে থকা যুৱতীগৰাকী দেখি গোট খালে বহু মানুহ 1.5 ঘণ্টা ধৰি তেওঁ ওপৰতে বহি আছিলে সুইচাইড জাম্প কৰি দিম তেনেকুৱা তাই বাৰী বাৰী ধমকি দি আছে আৰক্ষী মানুহ আছিলে ওপৰত তেওঁলোকে বুজালে তাৰ পিছত তেওঁক আশ্বাস কৰা হৈছে কি তুমি যোনটো ল'ৰাক ভাল পাও তোমাৰ লগত বিয়া হৈ যাব তাক দিয়াৰ পাছত তাই উভতি গুচি গ'ল লকডাউনৰ মাজত ইমান পুলিচে কষ্ট কৰি আছে তাৰ মাজত আৰক্ষী এমাৰ্জেন্সি সাৰ্ভিসক এনেকুৱা যদি নিয়োজিত কৰে ৰাইজে তেতিয়াহ'লে আমাৰ কাৰণে সেইটো বস্তু বেয়া প্ৰথমতে ধৰিব পৰা নাই কিহৰ কাৰণে কি হৈছে কোন আছে কি নাই কিন্তু পিছত এই বিল্ডিঙৰ মানুহকেইটা কথা পাতাত এনেকা লাগিছে যে এইটো প্ৰেমৰ কিবা চাকাৰ আছে আৰু ছোৱালীটো শুনা মতে যেনেকা আমাৰ সাউণ্ডটো আমি পাই আছো ছোৱালীটো সেই বিল্ডিঙতে কাম কৰে খবৰ দিয়া হ'ল আৰক্ষীকো আহিল জৰুৰীকালীন সেৱাৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোকো খদমদমকৈ চলিল উদ্ধাৰ অভিযান অৱশেষত 1.5 ঘণ্টা জোৰা তীব্ৰ উৎকণ্ঠাৰ অৱসান ঘটাই বৰ কৌশলেৰে আৰক্ষীৰ এটা দল অট্টালিকাটোৰ ছাদলৈ উঠি কৰায়ত্ব কৰিলে যুৱতীগৰাকীক পোহৰলৈ আহিল প্ৰেমজনিত কাৰণত চৰম পদক্ষেপ ল'বলৈ কৰা চেষ্টাৰ কথা তাৰ ছাদৰ উঠি মানে ছুইচাইড কৰিব লৈছিলে এটেম্প টু ছুইচাইড তাকে বুজাই ফুৰাই আমাৰ এচিপি চাহেড গ'ল গোটেইখিনি গৈ বুজাই মেলি তাইক তললৈ নমাই আনিলে এতিয়া ছেফ হৈ আছে তাইক খালি এতিয়া কাউন্সিলিং কৰিব লাগিব মেডিকেলৰ ডক্টৰ আমি মাতিছোঁ চাইকট্ৰিক তেওঁ আহি পেলাই কাউন্সিলিং কৰাৰ পাছত কি হয় দেখা যাব ছোৱালীৰ মাক ইয়াত মেড চাৰ্ভেণ্ট আৰু ল'ৰাটো ইয়াত চকীদাৰটো পুতেক যুৱতীগৰাকীৰ মাতৃগৰাকীয়ে এপাৰ্টমেণ্টৰ আৱাসীৰ গৃহত কাম কৰে এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কত ফাট মেলাৰ বাবে মাস্ক খোৱাত কিছু সময়ৰ বাবে সৃষ্টি হৈছিল এই ৰুদ্ধশ্বাস পৰিস্থিতিৰ পাৰ্থজ্যোতি হাজৰিকাৰ সহযোগত কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট ডিব্ৰুগড় চহৰত ভয়ংকৰ কৃত্ৰিম বান চাউল খোৱাত কৃত্ৰিম বানতে মৃত্যুক আঁকোৱালি ল'লে এগৰাকী মহিলাই বানৰ বাবে চহৰখনত বন্ধ হৈ পৰিছে গুৰুত্বপূৰ্ণ দুটাকৈ পথ ভয়ংকৰ বান বানত ডুবিল ডিব্ৰুগড় ডিব্ৰুগড়ত ভয়াৱহ বান আৰু ডিব্ৰুগড় বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে ইতিমধ্যে এগৰাকী মহিলাৰ এই কৃত্ৰিম বানত পৰি মৃত্যু হৈছে চাউল খোৱা ঘৰবন্দী চুকত মহিলাগৰাকী ঘৰ আছিল তেখেতে ঘৰৰ পৰা ওলাই অহা সময়ত পানীত পৰি তেখেতৰ মৃত্যু হয় আৰু মই দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ বৰ্তমান এইটো হৈছে মানকটা পথ একাঠু পানীৰ তলত ডিব্ৰুগড়ৰ নতুন বজাৰ থানা চাৰিআলি মানকটা মিলননগৰ বানত বুৰ গ'ল ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথো পিছে এই বান বৰষুণ সৃষ্ট নে ব্ৰহ্মপুত্ৰৰ পৰা সোমোৱা পানী এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই ডিব্ৰুগড় প্ৰশাসনে অভাৰব্ৰিজটোহে নাই পানী বাকী ইফালেও পানী এফালেও পানী আৰু 2015 চনত যি ধৰণৰ ডিব্ৰুগড় চহৰত পানী হৈছিল ঠিক একেধৰণৰ এইদৰে পানী হৈছে বুলি বহুতে প্ৰকাশ কৰিছে 2015 চনৰ যিটো পৰিৱেশ সৃষ্টি হৈছিলে ডিব্ৰুগড়ত প্ৰায় এসপ্তাহ জুৰি আমি এই ঠাইতে ডিব্ৰুগড় থানা চাৰিআলিত আমি ইয়াত বাঘৰ প্ৰতি আমি বাতৰি সংগ্ৰহ কৰিব লৈছে প্ৰায় এককাল পৰ্যন্ত পানী আছিলে নাও চলিছিলে এই ঠাইত আৰু আকৌ পুনৰ এবাৰ দেখিছোঁ আমি এটা নাও চলিছে ৰাস্তাৰ ওপৰত নাও চলি আছে ৰাস্তাৰ ওপৰত কিন্তু বৰ্তমান ঘূৰ চলা পৰিলক্ষিত হৈছে আৰু এয়া হৈছে বৰ্তমান ডিব্ৰুগড় পৰিৱেশ আৰু যদি বৰষুণ হৈ থাকে বা এইদৰে যদি পানীৰ স্তৰ বাঢ়ি গৈ থাকে হয়তো এক ভয়াৱহ দিশলৈ গতি কৰিব প্ৰশাসনে বন্ধ কৰি দিলে মানকটা ৰোড এছ ৰোড কনভয় ৰোড কেইবাটাও গুৰুত্বপূৰ্ণ পথ বিশেষকৈ মানকটা পথ বা কনভয়ৰ বা বজাৰৰ কিছু অংশ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে প্ৰশাসনে তৎকালীনকৈ বন্ধ কৰি দিছে কাৰণ তাত যিকোনো লোক যোৱাটো বৰ্তমান বিপদজনক হৈ পৰিছে পানী কিतना है बहुत ज्यादा पानी है बच्चा लोग तो एकदम नहीं निकलता रहा तो बच्चा लोग मर जाता रहा इतना पानी है बहुत इतना पानी है ডিব্ৰুগড়ৰ পৰা কেমেৰা পাৰ্চন দিনেশৰ সৈতে টমাছ বুঢ়াগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট
আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ CM পদৰ পৰা অপসাৰিত হ'ব পাৰে দেৱলাল গাৰ্লোছা দেৱলাল গাৰ্লোছাক CM পদৰ পৰা অপসাৰণ কৰাৰ সম্ভাৱনা বিজেপি নেতৃত্বৰ দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিছে হাফলং আদালতত চাৰ্জশ্বিট দাখিল কৰা হৈছে গাৰ্লোছাৰ বিৰুদ্ধে হত্যা আৰু দেশদ্ৰোহিতাৰ গোচৰতে চাৰ্জশ্বিট দাখিল কৰিছিল আৰক্ষীয়ে পুনেন্দু নিন্দু হত্যাকাণ্ডৰ লগত জড়িত গাৰ্লোছা দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ আৰু দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে গোচৰ চলাবলৈ নিৰ্দেশ যিহেতু দিছে গুৱাহাটী উচ্চ ন্যায়ালয় ইতিমধ্যে চাৰ্জশ্বিট লৈ হাজু হৈছে আৰক্ষী আৰু CM পদৰ পৰা ইয়াৰ লগে লগে অপসাৰিত হ'ব পাৰে দেৱলাল গাৰ্লোছাক CM পদৰ পৰা অপসাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বিজেপি নেতৃত্বৰ দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে আৰক্ষীয়ে চাৰ্জশ্বিট ইতিমধ্যে দাখিল কৰিছে আৰু এই মুহূৰ্তৰ আন এক বিগ ব্ৰেকিং অইল ইণ্ডিয়া লিমিটেডক 25 কোটি টকাৰ জৰিমনা বিহিছে নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে বাগজান কাণ্ডক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ আৰু বাগজান কাণ্ডৰ বাবে অইলক জগৰীয়া কৰিছে এনজিটিয়ে নিজাববীয়াকৈ গঠন কৰিছে তদন্ত কমিটি ন্যায়াধীশ BP কটকীৰ নেতৃত্বতে এই কমিটিখন গঠন কৰা হৈছে আৰু কমিটিক 30 দিনৰ ভিতৰতে প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে অইলক 25 কোটি টকাৰ জৰিমনা বিহিছে এনজিটিয়ে বাগজান কাণ্ডক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ আৰু বাগজান কাণ্ডৰ বাবে অইলকে জগৰীয়া কৰিছে নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে আৰু নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে নিজাববীয়াকৈ গঠন কৰিছে তদন্ত কমিটি ন্যায়াধীশ BP কটকীৰ নেতৃত্বতে কমিটি গঠন কৰা হৈছে আৰু কমিটিক 30 দিনৰ ভিতৰত কমিটি এতিয়া প্ৰতিবেদন দাখিল কৰিব ইফালে ডুমডুমা বাগজান সংযোগী যি পকী দলং খহি যোৱাত এতিয়া ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা পকী দলং খহি বাগজানৰ সৈতে যাতায়াত বিচ্ছিন্ন হৈ পৰা তেলখাদৰ জুই নিৰ্বাপনৰ ক্ষেত্ৰত আহি পৰিছে বাধা ইপিনে নিৰ্মাণৰ এবছৰৰ ভিতৰতে পকী দলংখন এই ধৰণে খহি যোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল এক্সক্লুসিভ কেমেৰাৰ সন্মুখতে খহিল দলং বুধবাৰে প্ৰাইম টাইম এটিনত দেখুৱাইছিলো ডুমডুমা বাগজান সংযোগী পকী দলং খহি পৰাৰ এই দৃশ্য এয়া আজিৰ দৃশ্য চাওক কিদৰে বহি গ'ল দলংখন বুধবাৰে এই দলংখনেদি আৰক্ষীৰ এটা দল গৈ থকাৰ সময়তে হঠাৎ ফাট মেলি বহিবলৈ আৰম্ভ কৰিছিল এই দলংখন তাৰ পিছতেই ক্ৰমান্বয়ে দলংখন নদীত সোমাই পৰি বিচ্ছিন্ন কৰি তুলিছিল বাগজানৰে সংযোগ এই দলংখন নিৰ্মাণ হৈছিল 2013-14 চনত নিৰ্মাণ কৰিছিল তিনিচুকীয়াৰ ৰামবিলাস সিং নামৰ এগৰাকী ঠিকাদাৰে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ মাত্ৰ 6 মাহহে হৈছিল তাৰ পিছতেই এই অৱস্থা নিউজ 18ৰ হাতত পৰা তথ্যমতে এই দলংখনেৰে তৎকালীনভাৱে যাতায়াত সুচল কৰাৰ ব্যৱস্থা কৰিবলৈ সেনাবাহিনীক দায়িত্ব অৰ্পণ কৰা হৈছে 14 চনৰ পৰা 6 বছৰ অতিক্ৰম কৰিছে মাত্ৰ অইলৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছিল কিন্তু PWD এজন ঠিকাদাৰ RB সিং তেওঁ য'তে কাম কৰিছে তাতেই আচলতে নিম্নমানৰ হৈছে আৰু ভালমতে হোৱা নাই উন্নত মানৰ হোৱা নাই অইলৰ ইঞ্জিনিয়াৰ লগত এই ইঞ্জিনিয়াৰ গোটেইখিনি ভাগ বতৰা কৰিব তেওঁলোকে আত্মসাত কৰিছে আৰু কামখিনি সম্পূৰ্ণ নিম্নমানৰ কৰিছে ইফালে বাগজানৰ জুই নিৰ্বাপনৰ বাবে বিশেষকৈ কাম আৰম্ভ কৰাৰ সময়তেই এই দলংখন বহি যোৱাৰ পিছত বাগজানলৈ টিপুক কৰদৈগুৰি হৈ যাতায়াতৰ বাবে বিকল্প পথ ব্যৱহাৰ কৰা হৈছে কিন্তু শেহতীয়াকৈ এই পথছোৱাটো দাইচা চাহ বাগিচাৰ সমীপত আন এখন দলং খহিবলৈ আৰম্ভ কৰিছে এই দলংখনো যদি খহি পৰে তেন্তে সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিব বাগজান ব্যাহত হ'ব বাগজানৰ জুই নিৰ্বাপন প্ৰক্ৰিয়া ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট অন্তিম ষান্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ স্নাতক বা স্নাতকোত্তৰ হ'ব পাৰে চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীসকল কোভিড সংক্ৰমণৰ প্ৰেক্ষাপটতে চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ সম্ভাৱনা পৰীক্ষা নিদিয়াকৈ
স্নাতক স্নাতকোত্তৰ হ'ব পাৰে চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকল। কোভিড-19ৰ সংহাৰী ৰূপৰ বাবে বাতিল হোৱাৰ সম্ভাৱনা স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত ষান্মাসিকৰ পৰীক্ষা। শিক্ষাৰ্থীৰ পূৰ্বৰ ফলাফলৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হ'ব পাৰে স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত ফলাফল। ইউজিচিয়ে এই সন্দৰ্ভত নিৰ্দিষ্ট নীতি নিয়মেৰে জাৰি কৰিব নিৰ্দেশনা। বুধবাৰে মানৱ সম্পদ দপ্তৰৰ মন্ত্ৰী ৰমেশ পোখৰিয়ালে ইউজিচিক উদ্দেশ্য কৰি কৰা এটা টুইটে তাকেই সূচাইছে। একেদৰে বাতিল হ'ব পাৰে এই শিক্ষাবৰ্ষৰ সকলো পাঠদান, হ'বলগীয়া পৰীক্ষাসমূহ। চূড়ান্ত ষান্মাসিকৰ পৰীক্ষাসমূহ জুলাইত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও দেশত কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে মানৱ সম্পদ দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে এই ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ইউজিচিক। শিক্ষাৰ্থী, শিক্ষক তথা শিক্ষানুষ্ঠানৰ কৰ্মচাৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ইউজিচিক। অক্টোবৰৰ পৰা নতুন ষান্মাসিক আৰম্ভ হোৱাৰ সম্ভাৱনা। লক্ষণীয়ভাৱে এপ্ৰিলতে বিশ্ববিদ্যালয়সমূহক স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত ষান্মাসিকৰ পৰীক্ষা অনলাইন যোগে আয়োজন কৰিবলৈ নিৰ্দেশনা দিছিল ইউজিচিয়ে। কিন্তু সকলো বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয় ব্যৱস্থা নথকা বাবে অনলাইন পৰীক্ষা অনুষ্ঠিত কৰা নহ'ল। আনহাতে এতিয়াও অনিশ্চয়তাত আছে শিক্ষানুষ্ঠানসমূহৰ পাঠদান। পশ্চিমবংগত 31 জুলাইলৈকে লকডাউন। মধ্যপ্ৰদেশ, উৰিষ্যা, মহাৰাষ্ট্ৰই ইতিমধ্যে বাতিল কৰিছে চূড়ান্ত বৰ্ষৰ সকলো পৰীক্ষা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ ধাৰা অব্যাহত ৰাখিম, সময়ত আছে বাণিজ্যিক বিৰতিৰ। পিছত পুনৰ স্বাগতম জনাইছো। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত স্থান লাভেই নহয়, বহুকেইজন স্থানপ্ৰাপ্তৰ ৰাপ আছে কলা সংস্কৃতিৰ ক্ষেত্ৰখনতো। স্থান লাভৰ আনন্দৰ মাজতে নিউজ 18ৰ দৰ্শকৰ বাবে বহুকেইজন কৃতি শিক্ষাৰ্থীয়ে গালে ভাল লগা গীত। কলা শাখাত প্ৰথম স্থান লাভ কৰা শ্ৰদ্ধা বৰগোহাঁই কেৱল মাত্ৰ পঢ়া শুনাৰ দিশতে নহয়, ভাল ছবি আঁকে আৰু লগতে ভাল গান গায়। শ্ৰদ্ধাই ৰিয়েলিটি শ্ব' কেইবাটাতো সৰুতে অংশগ্ৰহণ কৰিছে আৰু মোৰ গানে বিচাৰে চিৰ দুখীয়া চিৰ পৰিত্ৰাণ আৰু ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ সুনাম কঢ়িয়াইছে দেৱাশ্ৰী বৰাই। পঢ়ি কেনেকৈ আগবাঢ়িবা? কটন বিশ্ববিদ্যালয়তে ইকনমিক্সত মেজৰ ল'ম বুলি ভাবিছোঁ। গান শুনো, মই ড্ৰয়িং কৰি ভাল পাওঁ। মই 3য় স্থান পাইছোঁ কলা শাখাত। ভৱিষ্যতে মোৰ প্ৰশাসনিক দিশত যোৱাৰ মন আছে। আজৰি সময়খিনি কেনেদৰে কটাইছিলা তুমি? মই ডেন্সিং কৰি ভাল পাওঁ আৰু ছিংগিং কৰোঁ মাজে মাজে, আৰু আৰ্ট কৰোঁ। আৰ্ট বহুত ভাল পাওঁ। আমাৰ নিউজ 18 দৰ্শকসকলৰ অকণমান গানৰ কলি দুটামান আহে। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কোভিড-19 সংক্ৰমণ। মহানগৰীৰ 4টা দিনত 450 জনৰ দেহত ধৰা পৰিছে কোভিড-19 আৰু বৰ্তমানলৈ 700 ঘৰ অতিক্ৰম কৰা গুৱাহাটীত যিকোনো মুহূৰ্ততে হ'ব পাৰে সম্পূৰ্ণ লকডাউন। পুনৰ লকডাউনৰ দিশে গুৱাহাটী মহানগৰী। মহানগৰীত দৈনিক কোভিড সংক্ৰমণ ঘটিছে শতাধিক লোকলৈ। গুৱাহাটীত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যাই 700 ঘৰ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিততে পুনৰ লকডাউনৰ কথা বিবেচনা কৰিবলৈ বাধ্য হৈছে চৰকাৰ প্ৰশাসন। প্ৰশাসন অধিক কঠোৰ হৈ পৰিছে
গুৱাহাটী মহানগৰীত অনিৰ্দিষ্ট কাললৈ বন্ধ মহানগৰীৰ বেলতলা সাপ্তাহিক বজাৰ বেলতলা সাপ্তাহিক বজাৰ অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ ঘোষণা কৰিছে গতিকে আপোনালোকক সোনকালে দোকান বন্ধ কৰি ঘৰে ঘৰে যাবলৈ অনুৰোধ কৰা হ'ল পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বন্ধ থাকিব দেওবাৰ আৰু বৃহস্পতিবাৰে বহি অহা সাপ্তাহিক বজাৰখন বৃহস্পতিবৰীয়া বজাৰ বহি থকাৰ মাজতে আহিল নিৰ্দেশনা ততাতয়াকৈ বন্ধ হ'ল সাপ্তাহিক বজাৰখন বেলতলা বজাৰ বন্ধ কৰাৰ আঁৰত গণসংক্ৰমণৰ ভয় মহানগৰীত ইতিমধ্যে আৰম্ভ হৈছে গণসংক্ৰমণ সামাজিক দূৰত্ব নমনা বেলতলা বজাৰৰ পৰা হ'ব পাৰে ভয়াৱহ গণসংক্ৰমণ মহানগৰীৰ ভিন্ন প্ৰান্তত কোনো ভ্ৰমণ বৃত্তান্ত নথকাকৈ ইজনৰ পিছত সিজনৰ দেহত ধৰা পৰিছে কোভিড-19 বেলতলা থানা এলেকাৰ ভিতৰত পৰা বেলতলা ভেটাপৰা বশিষ্ঠ অঞ্চলতে গণসংক্ৰমণৰ কবলত পৰিছে প্ৰায় অৰ্ধশতাধিক লোক গুৱাহাটীত কোভিড সংক্ৰমণৰ এনে ভয়াৱহতাৰ বাবেই স্বাস্থ্য বিভাগৰ প্ৰতিবেদন মৰ্মে প্ৰয়োজন অনুসৰি লোৱা হ'ব মহানগৰীত লকডাউনৰ সিদ্ধান্ত গুৱাহাটীত গণসংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ বাবেই গুৱাহাটী ভ্ৰমণ এৰাই চলিবলৈ আহ্বান জনাইছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই গুৱাহাটী লখৰাৰ SBI ব্ৰাঞ্চৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বিবেক দাস নামৰ লোকজনৰ দেহত ধৰা পৰিছে কোভিড-19 সোণাপুৰৰ মিটনি গাঁৱৰ বিবেক দাসে প্ৰতিদিনে গুৱাহাটীলৈ অহা যোৱা কৰাৰ বাতৰিয়েও আনিছে কোভিড সংক্ৰমণৰ শংকা কেৱল মহানগৰীতে নহয় তেজপুৰ গোলাঘাট নলবাৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে গণসংক্ৰমণ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ কৰোনা পৰীক্ষাৰে জড়িত 23 জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ তেজপুৰৰ পৰুৱাৰ এটা তেল ডিপুত কাম কৰা সঞ্জয় গুৰুং নামৰ এজন যুৱকৰ দেহত ধৰা পৰিছে কোভিড-19 বালিপৰাৰ মাহিলী বস্তিৰ ঘৰৰ পৰা দৈনিক অহা যোৱা কৰা গুৰুঙৰ সংস্পৰ্শলৈ আহিছিল বহুজন সেই সূত্ৰে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে মাহিলী বস্তিৰ পথ বটদ্ৰত ধৰা পৰিছে প্ৰথমজন কৰোনা আক্ৰান্ত কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা তপন বণিক নামৰ লোকজনে চিকিৎসাৰ বাবে গুৱাহাটী বি-বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ অহা যোৱা কৰিছিল তাৰ পৰাই সংক্ৰমিত হোৱাৰ আশংকা ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ অহা গাড়ী চালকসহ 8টাকৈ পৰিয়ালক 14 দিনৰ বাবে কৰা হৈছে হোম কোৱাৰেণ্টাইন এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্পষ্ট হৈ পৰিছে গণসংক্ৰমণ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৰুজনৰ আশীষ বিচাৰি বৰপেটা আৰু মইনবৰী সত্ৰত আঁঠু ললে হাগ্ৰামা মহিলাৰীয়ে সত্ৰত উপস্থিত হৈ BTC নিৰ্বাচনত BPF দল বিজয় হোৱাৰ কামনা কৰিলে BPFৰ মুৰব্বীগৰাকীয়ে BPFৰ ভাল দিন অহাৰ প্ৰাৰ্থনাৰে সত্ৰত মূৰ ধোৱালে হাগ্ৰামা মহিলাৰীয়ে আগন্তুক পৰিষদীয় নিৰ্বাচনত জয়ী হ'বলৈ গুৰুজনৰ আশীষ বিচাৰি বৰপেটা আৰু মইনাবৰী সত্ৰত উপস্থিত হ'ল হাগ্ৰামা মহিলাৰী বৃহস্পতিবাৰে পুৱাৰ ভাগত BPF প্ৰধানগৰাকীয়ে বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰত সেৱা জনায় ইয়াৰ পিছতে সৰভোগৰ মইনাবৰী সত্ৰতো উপস্থিত হৈ সেৱা জনায় হাগ্ৰামা মহিলাৰীয়ে যে আমি আগন্তুক BTC নিৰ্বাচনত যাতে BPF দলে ভালকৈ মানে জিকি পেলাই চৰকাৰ বনাব পাৰে আৰু BTC অঞ্চল তথা গোটেই অসমবাসী অসমৰ যিমান জাতি জনগোষ্ঠী আছে সকলোৱে যাতে শান্তি বজাই ৰাখি পেলাই একেলগে যাতে আমি উন্নতিৰ কাৰণে কাম কৰি যাব পাৰে তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ আনহাতে সত্ৰত সেৱা জনাবলৈ আহি ৰাজনৈতিক বিষয়ক লৈ কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে হাগ্ৰামা মহিলাৰীয়ে সত্ৰত সেৱা জনোৱাৰ সময়ত BTC প্ৰধানগৰাকীক সংগ দিয়ে BPF নেতা প্ৰবীণ বড়োৰ লগতে আন একাংশ নেতাই বৰপেটাৰ পৰা নিৰঞ্জন দাস নিউজ 18 অসম নৰ্থ ইষ্ট সময় আন এটা চমু বাণিজ্যিক বিৰতিৰ
ৰাজ্যৰ ভিতৰত পুনৰ শীৰ্ষ স্থানত শিৱসাগৰ জিলা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ফলাফলত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে শিৱসাগৰ জিলাই কলা আৰু বাণিজ্য শাখাটো উত্তীৰ্ণৰ ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে জিলাখন পুনৰ উজলিল শিৱসাগৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে উত্তীৰ্ণৰ হাৰেৰে শ্ৰেষ্ঠ হৈছিল শিৱসাগৰ জিলা বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক ফলাফলত পুনৰবাৰ জিলিকি উঠিল ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলা ফলাফল অনুসৰি বিজ্ঞান শাখাত 95.97% ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাই বিগত বৰ্ষতো বিজ্ঞান শাখাত শিৱসাগৰে শ্ৰেষ্ঠ স্থান অৰ্জন কৰিছিল আনহাতে শিৱসাগৰ জিলাই কলা শাখাত 88.64% আৰু বাণিজ্য শাখাত 95.50%ৰে ৰাজ্যৰ ভিতৰতে লাভ কৰিছে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান জিলাখনে বিজ্ঞানত অসমৰ ভিতৰত শ্ৰেষ্ঠ আৰ্টছত দ্বিতীয় শ্ৰেষ্ঠ আৰু কমাৰ্চত তৃতীয় শ্ৰেষ্ঠ আৰু এইখিনিৰ মূলতে হৈছে শিৱসাগৰ জিলাৰ শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক প্ৰধানসকল আৰু স্থানীয় ৰাইজৰ সহযোগিতাত আমি এইখিনি পাইছোঁ শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে বানৰ বিভীষিকা দেখা গৈছে আৰু উজনি নামনিত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সংহাৰী বানে ফেনে ফুটুকাৰে বাঢ়ি আহিছে নৈ উপনৈবোৰ বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ ৰাজ্যত কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতেই বানৰ বিভীষিকা উজনি নামনিত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সংহাৰী বানে ফেনে ফুটুকাৰে উফন্দি উঠিছে নৈ উপনৈসমূহ বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ভয়ংকৰ বানৰ কবলত পৰিছে তিনিচুকীয়া জিলাৰ তালাপৰ কেইবাখনো গাঁও ডুমডুমা সমষ্টিৰ দুখন দলং উটুৱাই নিলে বানে শদিয়াৰ তালাপ আৰক্ষী চকী তালাপ বালিবজাৰ উচ্চ ইংৰাজী বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয় বানৰ কবলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বৈছে পানী তালাপৰ ঘৰে ঘৰে ভিতৰত সোমাইছে কেৱল পানী বানত কেইবাটাও পথ ছিঙি নিয়াৰ ফলত বন্ধ হৈ পৰিছে যাতায়াত দলং আছিলে দলংখন অলৰেডি আপোনাৰ দুটা কলবট দি দলংখন আৰু ৰাস্তাখন আপোনাৰ চলাচল হৈ আছিলে এতিয়া আমাৰ দলংখন ভঙাৰ পিছত আমাৰ দুটা গাঁৱৰ মাজত এটা বিভাগ নিচিনা হৈ গৈছে তে এইটো গাঁৱৰ মানুহ এইটো গাঁৱত আহিব নোৱাৰে বা প্লাছ সেইটো গাঁৱৰ মানুহ যদি চাকৰি কৰে তে সেই মানুহটোৰ কাৰণে মানে অসুবিধা হৈ গ'ল ইফালে ডিমৌত বন্যাৰ্তৰ আৰ্তনাদ শিৱসাগৰ জিলাৰ ডিমৌৰ কৈবৰ্ত দলনিৰ জোৰদুবি মিচিং গাঁৱত আৰ্তনাদ বন্যাৰ্তৰ দিচাং নৈৰ বাঢ়নি পানীয়ে মুহূৰ্ততে বুৰাই পেলাইছে জোৰদুবি অঞ্চলৰ ৮০তকৈও অধিক বাসগৃহ বানপীড়িত দৰিদ্ৰ পৰিয়ালে এমুঠি অন্নৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ পটকে পানীটো উঠি আহিলে বাঢ়ি গ'ল তাৰপিছত ৰাইজৰ বহুতখিনি সমস্যা হৈ গ'ল গৰু ছাগলী থ'বলৈ বা এই কিবা কিবি কৰিবলৈ এতিয়া লেট্ৰিন বাথৰুম টিউবৱেল চব পানীত ডুব গ'ল ৰাইজৰ বহুতখিনি অসুবিধা হৈছে লগতে ইয়াত প্ৰায় ৮০ ঘৰমান মানুহ আজি এসপ্তাহ ধৰি পানীৰ তলতে ডুব গৈ আছে কিন্তু এই পৰ্যন্ত কোনো চৰকাৰী কৰ্তৃপক্ষই খবৰ লোৱা ৰাইজৰ পৰিলক্ষিত হোৱা নাই ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে জলমগ্ন কৰি তুলিছে পবিতৰা অভয়াৰণ্য বছৰৰ দ্বিতীয়টো বানত অভয়াৰণ্যখনৰ ৮০% এলেকা প্লাবিত হৈছে পাগলাডুবা নলতলি হাঁহচৰা কুক্কাৰী ধলি আৰু বকুলজান বন শিবিৰ এলেকা প্লাবিত ইতিমধ্যে গড়ৰ লগতে অন্যান্য জীৱ জন্তুৰ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানৰ সুযোগ গ্ৰহণ কৰি চোৰাং চিকাৰীয়ে অভয়াৰণ্যখনত যাতে প্ৰৱেশ কৰিব নোৱাৰে সেই ব্যৱস্থা গ্ৰহণ কৰি চোকা পহৰাৰ ব্যৱস্থা কৰিছে বন বিভাগ আৰু আৰক্ষীয়ে 4 দিন হ'ল পানী বাঢ়ি কমকৈ বাঢ়ি আছিলে কিন্তু যোৱা ৰাতিৰ পৰা পানীটো অলপ বেছিকৈ বাঢ়িছে আৰু প্ৰায় ৮০% এলেকা পবিতৰা অভয়াৰণ্যৰ পানী প্লাবিত হৈছে গ্ৰাছলেণ্ড সম্পূৰ্ণৰূপে পানীত ডুবি গৈছে গহপুৰতো বানৰ তাণ্ডৱ
15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। ফলত স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথ থকা দলঙৰ দুয়োপাৰে দীঘলীয়া শাৰী পাতিছে যান বাহনসমূহে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে দলঙৰ ওপৰেদি পানী যি ধৰণে গতি কৰিছে, দুই চাইডত থকা গাড়ীসমূহ ইয়াত আবদ্ধ হৈ পৰিছে। আজি 4-5 বছৰ আগৰ পৰা গহপুৰ ৰাইজে, গহপুৰ ব্যৱসায় সন্থাই আমি ডিমাণ্ড দি আহিছোঁ যে অতি শীঘ্ৰে এই চট্ৰং দলংখনৰ সম্পূৰ্ণৰূপে স্থায়ী সমাধান এটা কৰিবৰ বাবে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দেশত কোভিড সংক্ৰমণে প্ৰতিদিনে গঢ়িছে অভিলেখ। কোভিড সংক্ৰমণ ৰোধৰ বাবে দেশত এতিয়া লকডাউন দিয়া হৈছিল। 69 দিন ধৰি চলা লকডাউনৰ অন্তত 1 জুনৰ পৰা আৰম্ভ হৈছিল আনলক 1। কিন্তু আনলকৰ সময়ছোৱাত কোভিড সংক্ৰমণ বৃদ্ধি পালে প্ৰায় 2 লাখ। দেশত দুৰন্ত গতিত বৃদ্ধি পাইছে কোভিড-19ৰ সংক্ৰমণ। সংক্ৰমণৰ সংখ্যাই প্ৰতিদিনে গঢ়িছে নতুন অভিলেখ। প্ৰতিদিনে বৃদ্ধি পাইছে 24 ঘণ্টাত সংক্ৰমিত হোৱা ব্যক্তিৰ সংখ্যা। বৃহস্পতিবাৰে পুৱা 8 বজালৈ 24 ঘণ্টাত 16,922 গৰাকী আক্ৰান্তৰে অতিক্ৰম কৰিলে পূৰ্বৰ সকলো অভিলেখ। বুধবাৰে এই পৰিসংখ্যা কাষ চাপিছিল 16,000-ৰ। কোভিড সংক্ৰমণ ৰোধৰ বাবে দেশত দিয়া হৈছিল লকডাউন। 69 দিন ধৰি চলা লকডাউনৰ অন্তত 1 জুনৰ পৰা আৰম্ভ হৈছিল আনলক 1। কিন্তু আনলকৰ সময়ছোৱাতে সমগ্ৰ দেশতে দ্ৰুত গতিত বৃদ্ধি পায় সংক্ৰমিত লোকৰ মুঠ সংখ্যা। 1 জুনৰ পৰা কোভিড সংক্ৰমিত লোকৰ সংখ্যা 2,65,645 গৰাকী। বৰ্তমানলৈ মুঠ আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে 4,73,105 গৰাকী। অৰ্থাৎ আনলকৰ সময়ছোৱাত 28 দিনত কোভিড সংক্ৰমণ বৃদ্ধি পালে প্ৰায় 2 লাখ। মুঠ আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ ভিতৰত ভাৰতৰ স্থান এতিয়া 4ৰ্থ। একেদৰে 24 ঘণ্টাত 418 গৰাকী কোভিড সংক্ৰমিত ব্যক্তিৰ মৃত্যুৰে মৃত লোকৰ সংখ্যা বৃদ্ধি পালে 14,894 গৰাকীলৈ। আমেৰিকা, ব্ৰাজিল, ৰাছিয়াৰ পিছতে ভাৰত। আনহাতে কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাৰে ভাৰতৰ স্থান 8ম। মহাৰাষ্ট্ৰ, দিল্লী, তামিলনাডু, গুজৰাট আৰু উত্তৰ প্ৰদেশত সংঘাৰী ৰূপ লৈছে কোভিড-19-এ। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি প্ৰথমবাৰৰ বাবে এটা দিনতে দেশজুৰি সম্পন্ন হৈছে 2 লাখ কোভিড পৰীক্ষণ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অন্ত পৰিল অসম আৰক্ষীৰ নৱনিযুক্ত ডিএছপিৰ প্ৰশিক্ষণ। মহানগৰীৰ ৪ৰ্থ আৰক্ষী বেটেলিয়নত ডিএছপিসকলক আদৰণি জনালে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। এই অনুষ্ঠানতে ডিএছপিসকলক বিভিন্ন শিতানত আগবঢ়োৱা হয় পুৰস্কাৰো। আৰম্ভপূৰ্ণ কাৰ্যসূচীৰে অন্ত পৰিল অসম আৰক্ষীৰ নৱনিযুক্ত ডিএছপিৰ প্ৰশিক্ষণ। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত ফৰ্ট এপিবিএনত ডিএছপিসকলক আদৰণি জনায় ডিজিপি ভাস্কৰ জ্যোতি মহন্তই। আনহাতে পেৰেডৰ জৰিয়তে ডিজিপিগৰাকীকো অভিবাদন জনায় ডিএছপিসকলে। এই অনুষ্ঠানতে ডিএছপিসকলক বিভিন্ন শিতানত আগবঢ়োৱা হয় পুৰস্কাৰ। আজি 3জন নতুন প্ৰজন্মৰ আমাৰ ডেপুটেড অফিচাৰ অসম পুলিচ পৰিয়ালত প্ৰৱেশ কৰিছে। আমি তোমালোকক আমাৰ মাজলৈ আদৰণি জনাইছোঁ আৰু আমি শুভেচ্ছা জনাইছোঁ, আশীৰ্বাদ কৰিছোঁ যাতে তোমালোকে অসম পুলিচৰ যিটো সুনাম সংৰক্ষণ ৰাখিবা। 44th বেটছৰ মুঠ 3গৰাকী ডিএছপিক অসম আৰক্ষীলৈ জনোৱা হয় আদৰণি। এই 3গৰাকী আৰক্ষী বিষয়াক্ৰমে ফুলকন নাৰ্জাৰী, অনুপ জ্যোতি বৰা আৰু হেমন্ত কুমাৰ বৰুৱা।
ইফালে আহোম জাতিক বিদ্ৰোহসূচক মন্তব্য কৰা গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিলে ডিজিপি ভাস্কৰজ্যোতি মহন্তই। আৰক্ষী সঞ্চালক প্ৰধানৰ মতে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত বহি নাথাকে অসম আৰক্ষী। হয়, আদালতে কলকাতা পুলিচক ইনষ্ট্ৰাকশ্যন দিছে গুৱাহাটীৰ পৰা ঋতিক কৌশিক, নিউজ 18 অসম নৰ্থ ইষ্ট। পশ্চিমবংগৰ চিকিৎসকক ভুৱা চিকিৎসকৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে ডাক্তৰ অমিত কুমাৰ সেনগুপ্তাক। প্ৰগতি নাৰ্ছিং হোমত হৃদৰোগৰ বিশেষজ্ঞ চিকিৎসক হিচাপে বাহৰ পাতিছিলহি বহিৰাজ্যৰ চিকিৎসকগৰাকীয়ে। শিৱসাগৰত মুন্না ভাই MBBS গ্ৰেপ্তাৰ। পশ্চিমবংগৰ মুন্না ভাই MBBS ডাক্তৰ অমিত কুমাৰ সেনগুপ্তাক গ্ৰেপ্তাৰ। ব্যক্তিগত খণ্ডৰ চিকিৎসালয় প্ৰগতি নাৰ্ছিং হোমৰ পৰা গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে। নিজকে হৃদৰোগৰ বিশেষজ্ঞ বুলি পৰিচয় দি নিযুক্তি লাভ কৰিছিল নাৰ্ছিং হোমখনত। প্ৰায় 21 দিন চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকজনৰ ওপৰত সন্দেহ উপজিছিল অন্য চিকিৎসকসকলৰ। তেওঁ একেলগে মানে ট্ৰিটমেণ্টটো আমি অকণমান এটা পালোগৈ, সেইকাৰণে আমি ইনফৰ্ম কৰিলোঁ যে খেলি মেলি এটা আছে নেকি, আপোনালোকে ইনভেষ্টিগেট কৰিলে ভাল হ'ব। কাক জনালে আপোনালোকে? আমি থানাতে আমি জনালোঁ। মানে তেওঁ কি বিভাগৰ হয়, কেনেকুৱা কাৰ্ডিঅলজিষ্ট হিচাপে তেওঁ জইন কৰিছিলে আমাৰ তাত। লকডাউনৰ দোহাই দি যথা সময়ত জমা দিয়া নাছিল প্ৰকৃত প্ৰমাণ পত্ৰ। জ্যেষ্ঠ চিকিৎসকসকলে বিসংগতি প্ৰত্যক্ষ কৰি এজাহাৰ দাখিল কৰে শিৱসাগৰ আৰক্ষী থানাত। চিকিৎসকৰ অভিযোগৰ ভিত্তিত ভুৱা চিকিৎসক ডাক্তৰ অমিত কুমাৰ সেনগুপ্তাক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত। লকডাউনৰ পাছৰ পৰ্যায়ত তেখেতে ঘৰৰ পৰা অৰিজিনেল ডকুমেণ্টছখিনি আনি আমাক জমা দিয়াৰ কথা। আমি বিচাৰি থকাৰ পাছতো তেখেতে ডকুমেণ্টছখিনি জমা দিব পৰা নাছিলে। সেইকাৰণে আমি প্ৰগতি চিকিৎসালয়ৰ চিকিৎসকসকলৰ লগত আলোচনা কৰি আমি শিৱসাগৰ জিলা প্ৰশাসনক ঘটনাটো অৱগত কৰোঁ যে আমাৰ চিকিৎসকজনৰ ওপৰত সন্দেহ উপজিছে, গতিকে আপোনালোকে এটা এনকুৱাৰী কৰক। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। ৩৫ বছৰে সাধনা অব্যাহত ৰখা এগৰাকী লোকশিল্পী, যিগৰাকী শিল্পীৰ সাধনা দেখিলে আপোনাৰ চকু থৰ হৈ ৰ'ব। কিন্তু তেওঁ আজি অনাদৃত। লকডাউনৰ সময়ত দিন হাজিৰা কৰি পৰিয়াল চলোৱা তিয়কৰ অমল শইকীয়াৰ বুকুত মাথো হতাশাৰ হাঁহুমুনিয়া। গুৰু দুজনৰ আশীষ শিৰত লৈ লোকবাদ্যত হাতৰ যাদু দেখুওৱা এই শিল্পীগৰাকীৰ নাম অমল শইকীয়া। ঘৰ যোৰহাটৰ কাকজান তিনিকুৰীয়া গাঁৱত। এটা সময় আছিল এইগৰাকী শিল্পীৰ আছিল ভীষণ ব্যস্ততা। আজি যদি সদিয়া কাইলৈ ধুপুৰী, ব্যস্ততাপূৰ্ণ সময়ে তেওঁৰ জীৱন জীৱিকা মোকলাইছিল। কিন্তু আজি কালৰূপী কৰোনাই সলনি কৰিলে তেওঁৰ গতিপথ। পৰিয়ালৰ পেটৰ ভাবুঠিৰ তাৰণত দিন হাজিৰা কৰিব লগা হৈছে এইগৰাকী লোকশিল্পীয়ে। একো কৰা নাই, ক'ৰবাত হাজিৰা কৰিছোঁ বা যিটো পাইছোঁ সেয়াই আনি আৰু যি পাৰিছোঁ কৰিছোঁ। ল'ৰা ছোৱালী পোহপাল দিছোঁ আৰু ঘৰ চলাই আছোঁ এনেকৈ। ধৰ্মীয় অনুষ্ঠানত ৩৫টা বছৰে নাগাৰা নামেৰে সকলোৰে মন মুহিব পৰা অমল শইকীয়াৰ সপোনৰ ঘৰখনো আজি আধৰুৱা। আৰ্থিক দনতে কোঙা কৰা শিল্পীগৰাকীৰ ৯০ সজা ঘৰখনতো সম্পূৰ্ণ টিংপাত কেইগছলা আনিবলৈ অসমৰ্থ। কষ্টহে কটাবলগীয়া হৈছে এই ৩ মাহ দিনে, যেনে তেনেহে চলি আছোঁ। মানে ক'ৰবাত কিবা এটা কৰি মেলি আনি ক'ৰবাত কাৰোবাৰ সেইটো পইচা আপোনাৰ মাহ এটা পাওঁ 2টা পাওঁ আনি তেনেকৈ লগাই আছোঁহি। ঘৰটো তেনেকৈ কৰি আছোঁ আৰু হোৱাগৈ নাই আৰু চচপলামান টিং আনিলে ঘৰটো সম্পূৰ্ণ হ'বগৈ আৰু পিছৰখিনি কাৰ্যসূচী কেনেকৈ কৰিব পাৰোঁ। তথাপিও যেন
হাৰ মানিব নোখোজে সুদীৰ্ঘ সময় লোকবাদ্যৰ চৰ্চা অব্যাহত ৰখা এইগৰাকী শিল্পীয়ে। দিনটো আনৰ ঘৰত দিন হাজিৰা কৰি সন্ধিয়া ঘৰতে অব্যাহত ৰাখে গুৰুজনৰ সৃষ্টিৰাজিৰ অনুশীলন। 35 বছৰমানৰ পৰা মই স্বয়ং গুৰু বদনমূলীয়া লগৰ পৰা এতিয়ালৈকে ইমান দূৰ পাইছোঁ। তেখেতৰ গুৰুৱে মূলীয়া গুৰুৰ লগতেই প্ৰথম বজোৱা বদনমূলীয়া গুৰুদেৱে যি কেতিয়াবা মই গুৰুদেৱে মই বদনমূলীয়াৰ লগত থাকোঁ, কেতিয়াবা মুনিবৰাৰ লগত নিয়ে। যি যেনেকৈ য'ত যেনেকৈ বিচাৰে ৰাইজে যাক যিমানকণ সময় দিব পাৰোঁ তেনেকৈ যেনেকৈ বিচাৰে তেনেকৈ মই। প্ৰিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। হোম কোৱাৰেণ্টাইনত থকা এজন যুৱকৰ পিতৃ সন্ধানহীন হোৱাত হাহাকাৰ লাগিছে এটা পৰিয়ালৰ। বুধেশ্বৰ কোঁৱৰ নামৰ লোকজন নিৰুদ্দিষ্ট হোৱা দিনাখনেই একমাত্ৰ পুত্ৰ হ'বলগীয়া হৈছে হোম কোৱাৰেণ্টাইন। পিছে ক'ত এই ঘটনা? মৰাণৰ হালধিবাৰী বৰপথাৰ গাঁৱত হোম কোৱাৰেণ্টাইন থকা এজন যুৱকৰ পিতৃ সন্ধানহীন হোৱাত পৰিয়ালটোত এতিয়া হাহাকাৰ অৱস্থা। বুধেশ্বৰ কোঁৱৰ নামৰ লোকজন নিৰুদ্দেশ হোৱাৰ দিনাই একমাত্ৰ পুত্ৰ হ'বলগীয়া হৈছে হোম কোৱাৰেণ্টাইন। পিতৃক বিচাৰিও ঘৰৰ পৰা ওলাব পৰা নাই একমাত্ৰ পুত্ৰ। স্থানীয় ৰাইজে বিচাৰ খোচাৰ কৰাৰ লগতে থানাটো অৱগত কৰিছে যদিও লাভ কৰা নাই 65 বছৰীয়া লোকজনৰ কোনো সন্ধান। সোমবাৰ দিনা 22 তাৰিখৰ দিনা 2টা বজা 2:30 বজাত ওলাই গৈছে ঘৰৰ পৰা। অকল লুঙি এখন পিন্ধি গৈছে আৰু মানে ফুল গেঞ্জি এটা পিন্ধি গৈছে। ঘৰৰ পৰা আলিফালে ওলাই গৈছিলে। তাৰপৰা ওলাই যাওঁতে গম পালোঁ মানুহৰ মুখত বোলে মঠাৰিফালে গৈছে। আৰু গোটেই বিচাৰ খোচাৰ কৰিলোঁ, আজিও বিচাৰিলোঁ, কালিও বিচৰা হ'ল, এতিয়ালৈকে মুহূৰ্ত নাই আকৌ। বহিৰাজ্যৰ পৰা আহি ডিব্ৰুগড়ৰ ৰাজগড়ৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ আছিল পুত্ৰ কমল কোঁৱৰ। 22 জুনৰ নিশা প্ৰায় 10:30 বজাত পুত্ৰ কমল কোঁৱৰক প্ৰশাসনে হোম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ প্ৰেৰণ কৰে। ইফালে উক্ত দিনে বিয়লি ঘৰৰ পৰা ওলাই গৈছিল পিতৃ বুধেশ্বৰ কোঁৱৰ। সেই দিন ধৰি আজিলৈকে ঘূৰি অহা নাই লোকজন। এতিয়া সন্দেহটো আমি এতিয়া একো ধৰিবই পৰা নাই, ক'ত গ'ল আমিতো গোটেইখিনি মানুহৰ গাঁৱতো বিচাৰিলোঁ, গাঁৱততো একো মুহূৰ্ত পোৱা নাই। এতিয়া নদী কিনাৰেদি গৈছে বুলি কৈছে, এতিয়া নদীতে আমাৰ সন্দেহটো অলপ আছে। মৰাণৰ পৰা ঋষিশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হাজোত চিলনী চোৰক ৰাইজে ধৰি দিলে উকিল। ৰুদ্ৰমূৰ্তি ধাৰণ কৰা ৰাইজৰ আগত পূৰ্বেও 3বাৰ জেললৈ যোৱা বুলি স্বীকাৰো কৰিলে লগতে চোৰটোৱে মোবাইল চুৰি কৰাৰ পূৰ্বে তামোল চুৰি কৰি খাইছিল হেনো জেলৰ ভাত। এইহেন কৰোণাকাল, তাৰ মাজতে এঠাইত জুমুৰি ধৰিলেহি জুমে জুমে মানুহে। একে ঠাইত ইমান মানুহে কৰিছে কি? মানুহৰ জুমৰ মাজত বান্ধি থোৱা হৈছে এটা গভাইত চোৰ। এই যুৱতীগৰাকীৰ এটা মোবাইল ফোন চুৰ কৰিছিল চোৰটোৱে। এই ল'ৰাটো যাতে বহি আছে, মই গমেই পোৱা নাই সি যে চোৰ, আৰু মানে বহুত ভালকৈ বহি আছে। তাৰপিছত মই চাইডেদি যাই থাকোঁতে সি কি কৰিছে, মোবাইলটো হাতৰ পৰা লৈ দৌৰি আছে, দৌৰি মানে জংঘলে জংঘলে দৌৰি আছে। সিপিনে পিছা মানে অলপ গ'লোঁ আৰু যাই কিনে হেৰি কৰিব নোৱাৰিলোঁ। আজি মানে তাক দেখা পাইছোঁ, দিনত 5:30 বজাত চুৰ কৰিছিল নে, আজি দেখা পাইছোঁ। দেখা পাই কিনে তাক হেৰি কৰিছোঁ। যুৱতীগৰাকীৰ মোবাইল চুৰ হোৱাৰ পিছতেই ককায়েকে ধৰা পেলালে মোবাইল চুৰটো। আজি ইয়াৰ ঘৰৰ পৰা মই পিছা কৰিছোঁ আৰু আমাৰ হাজোপা খামলাত ইয়াক ধৰিছোঁ, ধৰি আমাৰ গাড়ীত উঠাইছোঁ। ইয়াক মানে তেওঁলোকৰ লোকেল ঠাইৰ মানুহবিলাকে মোক ছাপোৰ্ট দিছে, চ' ইয়াক আনি কিনে ঘৰত বান্ধিছোঁ। আৰু চুৰটোৰ নাম দেৱজিৎ। কি নামটো? নিচা খোৱাৰ অভ্যাস আছে তাৰ। পকেটতো কিবা চিলিম দিলিম মই নিচা আৰু একো নকৰোঁ। কি আৰু ভাংটো সদায় খাওঁ, কিন্তু টেবলেট সদায় খাওঁ, ভাংটো সদায় খাওঁ।
চুৰটোক ধৰা পেলোৱাৰ পিছত ৰাইজে সোধালে উকিল আৰু তাৰ পিছতেই নিউজ 18ৰ আগত চুৰটোৱে হৈও কাঢ়িলে চুৰি কৰাৰ কথা ক'ৰ পৰা চুৰ কৰিছে মোবাইল কেতিয়া 12:30 বাজিছে কিহৰ কাৰণে কিয় চুৰ কৰিছে মই নিচা খাইছিলোঁ নিচা খাই থাকোঁতে গমেই নাপালোঁ কেইটা মোবাইল চুৰ কৰি পাইছা মই আজি লাইব্ৰেৰীতে প্ৰথম আৰু জেলুত যাই পাইছোঁ তামোল চামোল চুৰ কৰি কিন্তু মোবাইল চুৰ কৰি পোৱা নাই ভাই জেলুত কেইবাৰ গৈছে আগতে জেলুত 3বাৰ গৈছোঁ তামোল চুৰ কৰি তামোলটো মোবাইল চুৰ কৰি পোৱা নাই মোবাইল চুৰ কৰি পোৱা নাই ভাই ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হ'ল হাজো আৰক্ষী ইয়াৰ পিছতেই চুৰটোক আৰক্ষীয়ে নিলে জেল হাজতলৈ হাজোৰ পৰা ধীৰাজ দাস নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰেকিং নিউজ অইলক 25 কোটি টকাৰ জৰিমনা বিহিলে এনজিটিয়ে নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে বাগজান কাণ্ডক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ আৰু বাগজান কাণ্ডৰ বাবে অইলক জগৰীয়া কৰিছে এনজিটিয়ে নিজাববীয়াকৈ গঠন কৰিছে তদন্ত কমিটি ন্যায়াধীশ বিপি কটকীৰ নেতৃত্বতে কমিটিখন গঠন কৰা হৈছে আৰু কমিটিয়ে 30 দিনৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন অইলক জগৰীয়া কৰিছে এনজিটিয়ে আৰু অইলক 25 কোটি টকা জৰিমনা বিহিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে বাগজান কাণ্ডক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ বাগজান কাণ্ডৰ বাবে অইল ইণ্ডিয়া লিমিটেডক জগৰীয়া কৰিলে এনজিটি আৰু এনজিটিয়ে নিজাববীয়াকৈ গঠন কৰিছে তদন্ত কমিটি সুনাম কঢ়িয়ালে মহানগৰীৰ চাহ বিকাশ জুনিয়ৰ কলেজে পূৰ্বৰ সুখ্যাতি অক্ষুণ্ণ ৰাখি এইবাৰো শিক্ষানুষ্ঠানখনৰ পৰা লাভ কৰিলে বিজ্ঞান শাখাত দুটাকৈ স্থান মহানগৰীৰ ব্যক্তিগত খণ্ডৰ জুনিয়ৰ কলেজৰ সুনাম চাই বিকাশ জুনিয়ৰ কলেজৰ সুখ্যাতি বিজ্ঞান শাখাত দুটা স্থান অধিকাৰ তৃতীয় স্থানত প্ৰীতপল বেজবৰুৱা ষষ্ঠ স্থানত আওচি কাব্ৰা সুনাম কঢ়িয়ালে মহানগৰীৰ আগশাৰীৰ চাই বিকাশ জুনিয়ৰ কলেজে আৰু শিক্ষানুষ্ঠানখনে পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো বিজ্ঞান শাখাত 10টাৰ ভিতৰত দুটাকৈ স্থান জিনিবলৈ সক্ষম হ'ল সুনাম কঢ়িয়ালে মহানগৰীৰ চাই বিকাশ জুনিয়ৰ কলেজে পূৰ্বৰ সুখ্যাতি অক্ষুণ্ণ ৰাখি এইবেলি শিক্ষানুষ্ঠানখনৰ পৰা লাভ কৰিলে বিজ্ঞান শাখাত দুটাকৈ স্থান তৃতীয় স্থানৰ প্ৰীতপল বেজবৰুৱা সৰ্বমুঠ 481 নম্বৰ লাভ কৰিছে মেধা প্ৰাৰ্থীগৰাকীয়ে প্ৰীতপল বেজবৰুৱাৰ ঘৰ নলবাৰী টিহুত ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ সপোন সুখ্যাতি অৰ্জন কৰা প্ৰীতপল বেজবৰুৱাৰ যথেষ্ট ভাল লাগিলে অলপ শ্বক টাইপ আছিলোঁ মই তো ভালে বিটেক পাছ কৰি পেলাই ৰিচাৰ্চ লাইনত যাম বুলি ভাবিছোঁ আৰু এষ্ট্ৰফিজিক্স এণ্ড অল ছাকচেছ বুলি লাগিলে মোৰ ফালৰ পৰা মই এটা কথা ক'ম ৰেগুলাৰিটি মেইনটেইন কৰিব লাগে ইটছ এণ্ড এভৰিডে পঢ়ক মাজতে লাইক কিবা স্লেগিং অফ টাইপ কৰিব নালাগে একেটা বিভাগত ষষ্ঠ স্থান লাভ কৰিছে আওচি কাব্ৰাই কোনো ব্যক্তিগত সহায়ক অবিহনে ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা আওচিৰ জীৱনৰ লক্ষ্য এগৰাকী অভিযন্তা হোৱাৰ পঢ়া শুনাৰ উপৰিও গান শুনি গীটাৰ বজাই ভাল পোৱা আওচি ঘৰ চেনিকুঠিত बहुत अच्छा लगा अनएक्सपेक्टेड था तो और भी अच्छा लगा इंजीनियरिंग करने का प्लान है अभी तो जेई मेंस होता है जेई मेंस और एडवांस वो जनवरी अटेम्प्ट दिया है और अब जुलाई में होगा नेक्स्ट শিক্ষাৰ্থীৰ এনে সাফল্যক লৈ উৎসাহী শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষ हम लोग का अच्छा ही लगा था हम लोग का एक्सपेक्ट भी किया हुआ इस बार भी पोजीशंस भी रहेगा लास्ट ईयर में भी हम लोग का 3 पोजीशन आया हुआ है इस बार भी 2 पोजीशंस आया हुआ और आएंगे सोचा था उसका कुछ 1-2 मार्क्स का वजह से कुछ पोजीशंस नहीं मिला फिर तो अच्छा ही पा रहा था নিউজ 18 তৰফৰ পৰা দুই মেধা সম্পূৰ্ণ প্ৰাৰ্থীক জনাই অশেষ শুভকামনা কেমেৰাত মনোজৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে বানৰ বিভীষিকা উজনি নামনিত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সংহাৰী বানে আৰু ফেনে ফুটুকাৰে বাঢ়ি আহিছে নৈ উপনৈবোৰ বিপদ সীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰৰ পানী এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো ধন্যবাদ
ৰাজ্যত কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতেই বানৰ বিভীষিকা উজনি নামনিত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সংহাৰী বানে ফেনে ফুটুকাৰে উফন্দি উঠিছে নৈ উপনৈসমূহ বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ভয়ংকৰ বানৰ কবলত পৰিছে তিনিচুকীয়া জিলাৰ তালাপৰ কেইবাখনো গাঁও ডুমডুমা সমষ্টিৰ দুখন দলং উটুৱাই নিলে বানে শদিয়াৰ তালাপ আৰক্ষী চকী তালাপ বালিবজাৰ উচ্চ ইংৰাজী বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয় বানৰ কবলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বৈছে পানী তালাপৰ ঘৰে ঘৰে ভিতৰত সোমাইছে কেৱল পানী বানত কেইবাটাও পথ ছিঙি নিয়াৰ ফলত বন্ধ হৈ পৰিছে যাতায়াত যিখন দলং আছিলে দলংখন অলৰেডি আপোনাৰ দুটা কলবট দি দলংখন আৰু ৰাস্তাখন আপোনাৰ চলাচল হৈ আছিলে এতিয়া আমাৰ দলংখন ভঙাৰ পিছত আমাৰ দুটা গাঁৱৰ মাজত এটা বিভাগ নিচিনা হৈ গৈছে তে এইটো গাঁৱৰ মানুহ এইটো গাঁৱত আহিব নোৱাৰে বা প্লাছ সেইটো গাঁৱৰ মানুহ যদি চাকৰি কৰে তে সেই মানুহটোৰ কাৰণে মানে অসুবিধা হৈ গ'ল ইফালে ডিমৌত বন্যাতৰ আৰ্তনাদ শিৱসাগৰ জিলাৰ ডিমৌৰ কৈবৰ্ত দলনিৰ জোৰদুবি মিচিং গাঁৱত আৰ্তনাদ বন্যাতৰ দিচাং নৈৰ বাঢ়নি পানীয়ে মুহূৰ্ততে বুৰাই পেলাইছে জোৰদুবি অঞ্চলৰ ৮০তকৈও অধিক বাসগৃহ বানপীড়িত দৰিদ্ৰ পৰিয়ালে এমুঠি অন্নৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ পটককৈ পানীটো উঠি আহিলে বাঢ়ি গ'ল তাৰপিছত ৰাইজৰ বহুতখিনি সমস্যা হৈ গ'ল গৰু ছাগলী